শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ বৃহত্তৰ ৰূপহী অঞ্চলৰ দ সন্দিকৈ গাঁৱৰ নিবাসী মানসজ্যোতি চেতিয়া ফুকন নামৰ এগৰাকী যুৱক, যিগৰাকী যুৱকে শেহতীয়া বান পৰিস্থিতিৰ সময়ত, এই দুৰ্বিষহ সময়ত মানুহৰ কাষত দিনে ৰাতিয়ে একাকাৰ কৰি থাকি মানুহক সকাহ দিবৰ কাৰণে, মানুহৰ সাহস হবৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছিল। সেই বানপীড়িতৰ দুৰৱস্থাৰ বুজ লবলৈ যোৱাৰ সময়ত এগৰাকী বিশেষ বৃদ্ধ ব্যক্তিৰ দুৰৱস্থাৰ সন্দৰ্ভত অৱগত হৈ তেখেতক এটা ঘৰ প্ৰদান কৰিবৰ কাৰণে প্ৰয়াসত তেওঁ লিপ্ত হৈ আছিল। আৰু সেই ঘৰটোক কেন্দ্ৰ কৰি বিভিন্ন বিতৰ্কৰ সূচনা হৈছিল, ভাবুকি লাভ কৰিছিল এই যুৱকজনে। আৰু ভাবুকিৰ পৰৱৰ্তী পৰ্যায়ত তেখেতৰ এটা ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হল। আৰু তাৰ পৰৱৰ্তী সময়ত তেওঁৰ এয়া ৰহস্যজনক মৃত্যুক দুৰ্ঘটনা নহয় হত্যাকাণ্ড বুলি ৰাজহুৱা অভিযোগ উত্থাপন হৈছে। আৰু তেওঁৰ এই ঘটনা সন্দৰ্ভত বিভিন্ন লোকৰ নাম সন্নিৱিষ্ট কৰি এজাহাৰ দাখিল কৰা হৈছে। যিগৰাকী ব্যক্তি আমাৰ মাজৰ পৰা অকালতে হেৰাই গল, তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছো। তেখেতৰ বাসগৃহত যোৱাকালি উপস্থিত হৈছিল আৰু তেখেতৰ ঘৰখনৰ যিটো অৱস্থা, যিখন ঘৰৰ পৰা আহি, এখন ভিতৰুৱা অঞ্চলৰ পৰা আহি যুৱকজনে সকলো সময়তে মানৱ দৰদী চিন্তাৰ সৈতে কাম কাজ কৰি আছিল, সেই ঘৰখনৰ দুৰৱস্থা প্ৰত্যক্ষ কৰিছো। বৃদ্ধা মাতৃগৰাকীক লগ পাইছো, নবৌৱেকক লগ পাইছো। পৰিয়ালবৰ্গৰ অৱস্থা খুব বেয়া। আমি চৰকাৰলৈ দাবী উত্থাপন কৰিছো যে এই পৰিয়ালটোক আৰ্থিক অনুদান প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে। তাৰ লগে লগে কি কাৰণত এই যুৱকগৰাকী মৃত্যুমুখত পৰিলে সেয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন। ইতিমধ্যে চৰকাৰে পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে। শিৱসাগৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে এটা বিশেষ তদন্তকাৰী গোট গঠন কৰি দিছে। এতিয়া গোট গঠন কৰা হল, দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হল। পৰৱৰ্তী পৰ্যায়টো কি হব, যুৱকগৰাকীক প্ৰকৃত ন্যায় দিব লাগিব। আৰু এইসকল কোন লোক, যিসকল লোকে এগৰাকী খিলঞ্জীয়া স্বাভিমানী যুৱকক আনক সহায় কৰিবলৈ যোৱাৰ সময়ত ভাবুকি দিব পাৰে। আৰু এই যিটো বান পৰিস্থিতি, এই বান পৰিস্থিতিৰ সময়ত প্ৰত্যক্ষ কৰিছো আমি বিভিন্ন স্থানত বহু লোক অচিনাকি মুখেৰে আহি এতিয়া আমাৰ ঠাইবোৰ ভৰি পৰিছে। বিহুবৰ যিটো ৰেলৱে কোৱাৰী আছিল, সেই কোৱাৰীটোত বহু লোক আছে যাৰ নাগৰিকত্ব সন্দৰ্ভত মানুহে ৰাজহুৱাকৈ প্ৰশ্ন উত্থাপন কৰিছে। এইবিলাক চৰকাৰৰ দায়িত্ব, চৰকাৰৰ কৰ্তব্য। তেওঁলোকৰ বৰ্ডাৰ ব্ৰাঞ্চ আছে, আন সংশ্লিষ্ট বিভাগ আছে, বিভাগবোৰে এই ক্ষেত্ৰত যাৱতীয় পদক্ষেপ কৰিব লাগে। তাৰ লগে লগে বদৰুদ্দিন আজমল গৰাকী অবৈধ বাংলাদেশী ত্ৰাণকৰ্তাৰ ৰক্ষক, সেইগৰাকী আহি বানৰ সময়ত ইয়াত ত্ৰাণকৰ্তাৰ ভূমিকাত অৱতীৰ্ণ হবলৈ খুজিছে। আমাৰে কিছুমানে বৰপীৰা পৰি দিয়া পৰিলক্ষিত হৈছে। সেইগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিয়ে IMDT আইন বাতিল হোৱাৰ পৰৱৰ্তী পৰ্যায়ত অবৈধ বিদেশী সুৰক্ষা দিবৰ কাৰণে এটা ৰাজনৈতিক দল গঠন কৰিছিল আৰু সেইসকল লোকৰ ভোটেৰে সৈতে এটা ৰাজনৈতিক শক্তি হিচাপে তেওঁ উঠিছিল। সেইগৰাকী ব্যক্তিয়ে উজনি অসম, যিখন সমগ্ৰ অসমৰ আমাৰ খিলঞ্জীয়া মানুহৰ পীঠস্থান সদৃশ এই শিৱসাগৰ, এই শিৱসাগৰত আহি তেখেতে ৰাজনৈতিক মুনাফা আদায়ৰ প্ৰচেষ্টা কৰি আছে। আৰু এইখিনি সময় মানুহ চিনি থোৱাৰ সময়, সেইসকল লোকক দলিচা পাৰি দিয়াৰ লোকসকলকো চিনাকি কৰি থোৱাৰ সময়, তাৰ সমান্তৰালভাৱে তেওঁলোকৰ কাম কাজ বিলাকক সকলো সময়তে সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থকাৰ সময়। এইখিনি সময়ত আমি এটাই কথা চৰকাৰক আহ্বান জনাব বিচাৰো যে মানসজ্যোতি চেতিয়াৰ ন্যায় নিশ্চিত কৰক। তাৰ সমান্তৰালভাৱে এই যিবিলাক এতিয়া অবৈধ সন্দেহযুক্ত নাগৰিকে আহি বসবাস আৰম্ভ কৰিছে, এটা পৰিয়াল আহিল, পৰৱৰ্তী পৰ্যায়ত 10টা 20টা 100টা পৰিয়াল হল। এইবিলাক লোকৰ ক্ষেত্ৰত তেওঁলোকে তদন্তৰ ব্যৱস্থা কৰিব লাগে আৰু তাৎক্ষণিকভাৱে প্ৰয়োজনত সেইসকল লোকক সেই স্থানৰ পৰা উচ্ছেদ কৰি যিসমূহ চৰকাৰী ভূমি বেদখল হৈ আছে, শিৱসাগৰ জিলাৰ ভিন্ন প্ৰান্তত বেদখলীকৃত চৰকাৰী ভূমি আছে, সেই সকলোবোৰ মুকলি কৰিব লাগিব। এটা কথা স্পষ্ট যে খিলঞ্জীয়া মানুহে কেতিয়াও কাৰোৰে ওচৰত আঁঠু লৈ জীয়াই নাথাকে। খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকা এখন অসম আমি বিচাৰো আৰু খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব দপদপনি থকা এখন অসম গঢ়িবৰ কাৰণে আমি প্ৰয়োজন হলে সকলো শক্তিৰে যুঁজিবৰ কাৰণে আমি সাজু হৈ আছো। আৰু এই প্ৰত্যাহ্বান আমি সকলোকে জনাইছো।